আমাৰ গোটেইখিনি নহয়তে ইয়াৰে আমাৰ দুজনমান মোৰ সাংবাদিক বন্ধু আছে আমাৰ কেইজনমান সাংবাদিক বন্ধু মোৰ লগতে আছে চিপাজ এখন গঢ়িম বুলি সুন্দৰকৈ তেওঁলোকে মোৰ লগতে আছে কিন্তু মাজতে কি হ'ল আমাৰ সাংবাদিক বন্ধুসকলে এইবাৰ মই মানে কি কৰিলোঁ তেওঁলোকৰ স্বৰূপটো মই উদঙাই দিলোঁ কি বাৰ্তাবিলাকত যিবিলাক বাৰ্তা গ'ল যে চিপাজাৰ হাৰি আছে পৰমানন্দ ৰাজবংশী আপোনালোকৰ তাত জড়িত হৈ গৈছে দিয়ক দেই সকলো নহয় আৰু মই কিয় মানে মন কৰিলোঁ আটাই শুনক কথাখিনি মই মন কৰিলোঁ যে যিখিনি আমাৰ বন্ধুসকলে মোৰ লগত বহিছিল কাৰণ মই কেতিয়াও 2 নম্বৰী কাম কৰিবৰ কাৰণে কাকো মই প্ৰশ্ৰয় নিদিওঁ চিপাঝাৰৰ কাম কৰিবলৈ আহিছোঁ মানুহৰ কাম কৰিবলৈ আহিছোঁ আৰু আমি কিন্তু তেওঁলোকক যিখিনি সেৱা কৰিব লাগে সেইখিনি সেৱা কৰিছোঁ কিন্তু যেতিয়া তেওঁলোকে আকৌ বিৰোধী পক্ষতে যায় গৈ পেলাই যেতিয়া দেখে যে তাত দেখোন অংকটো দেখোন এতিয়া পৰমানন্দ ৰাজবংশী হাৰিব এই হাৰিব বুলি কোৱাৰ লগে সিহঁত মোৰ লগত নাই যাৰ কাৰণে কি হ'ল নেতিবাচক এটা সৃষ্টি কৰিলে পৰমানন্দ ৰাজবংশী হাৰিব আৰু হাৰাৰ কাৰণে মানে জিকিবই আৰু গৌৰৱ গগৈ জিকিবই ইয়াত আৰু এনেকুৱা এটা নেগেটিভ সৃষ্টি কৰাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ মুখাবিলাক খোলাৰ কাৰণেও মই যে ছাকচেছ হ'লোঁ মোৰ কাৰ্যকৰ্তাসকলৰ কাৰণে তাৰ কাৰণে কিন্তু মই নিজে মোৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ দিছোঁ কাৰণ মই দুটা চেনেল মই কৰিছোঁ আপোনালোকে মানে কাইলৈ নিৰ্বাচন হ'ব পৰহি মানে কি দিব ৰিজাল্ট দিব 25,000+ ভোটত মই জিকিম নিশ্চয় কোনোবাই শুনি আছে কাৰণ আমাৰ কি আছে আমাৰ বুথ আছে ভোটত কোনে কিমান ভোট দিব কোন হিন্দুৱে ভোট দিয়া নাই কোন মুছলমানে ভোট দিয়া নাই চব আমি জানো আৰু সেইকাৰণে কৈছে যে 25,000+ ভোটত পৰমানন্দ ৰাজবংশী জিকিব কাৰ কাৰণে মোৰ কাৰ্যকৰ্তাসকলৰ কাৰণে সেইটোৱে হৈ গ'ল তাৰপাছত মোৰ সতীৰ্থসকলক মই কৈছোঁ সাংবাদিক সতীৰ্থসকলক যে ইমান ধুনীয়াকৈ বুথ তৈয়াৰ কৰিছোঁ আমি এইবিলাকতো বুথ নাই আছে নেকি কচোন অগপ বুথ আছে নে কংগ্ৰেছৰ বুথ আছে তেওঁলোকৰ এনে বুথ আছে ক'ত এই কাগজে কলমে আছে আমাৰ দৰে দিনে নিশাই বুথৰ কাম কৰি আমি যিকেইটা ভোট পাইছোঁ মই এতিয়াও ক'ব পাৰোঁ যে ইয়াত কমাৰগাঁও কিমান ভোট পাইছোঁ মই কৰিব পাৰোঁ কোন ঘৰে দিয়া নাই মোক সোধক মই ক'ব পাৰোঁ ইয়াত মানে কি যে এই বৈশ্য চুবাটোত কোনে ভোট দিছে মোক সোধক পাতিঙীয়া এটা চুবা আছে এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টি ইয়াৰ পিছত যদি কোনোবাই সনাতনী সভ্যতা সাংস্কৃতিক আৰু নিজৰ যদি আমাৰ সাংস্কৃতিক পৰম্পৰাক যদি আঘাত সনা কাম কৰে সাংবাদিক হ'লেও আৰু আমাৰ অন্যান্য আমাৰ কোনোবা যদি সনাতনী আছে তেওঁলোকক মই মানে খবৰদাৰ কৰিছোঁ এই কাম কিন্তু আমি যাতে নকৰে কাৰণ দেশ আৰু জাতিৰ কাৰণে কাম কৰক তেওঁলোকে কাৰণ সংবাদ মাধ্যমৰ এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে এটা নতুন বাৰ্তা দিব লাগে যিটো বাৰ্তাত মানুহ কি হয় মানুহ এটা উৎসাহ অনুভৱ কৰে তো তেওঁলোকে যদি কৈ দিয়ে যে নাই এইবিলাক মানুহ জিকিব নাই পৰমানন্দ ৰাজবংশী এটা ফাল্টু মানুহ বাছ এইবিলাক বাৰ্তাকে দিব লাগে সেইকাৰণে মই মোৰ বন্ধুসকলক কৈছোঁ বিৱেৰ এইবাৰ আমাৰ নতুন এটা আমাৰ কি চিন্তা আহিছে যে দেখিছে যে কি ধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান কষ্টেৰে আজি গোটেই মানে আমাৰ যিটো নেকি মানে এটা অসনাতনী কাম কাজ কৰি থকা মমতা বেনাৰ্জীক কেনেকৈ আজি হতাই দিয়াৰ ক্ষেত্ৰত কিমান কৰিবলগীয়া হ'ল সেইটো কিন্তু এদিন চিপাঝাৰ আকৌ আহি আছে চিপাঝাৰ আমি কেতিয়াও খিলঞ্জীয়া মানুহৰ পক্ষে আমি কাম কৰিম খিলঞ্জীয়া মানুহৰ পক্ষে কাম নকৰা যিসকল অসনাতনী মানুহ আছে যিসকল কংগ্ৰেছৰ পাইজান আছে তেওঁলোকক কিন্তু আমি খবৰদাৰ কৰিছোঁ তেওঁলোকে কিন্তু যিবিলাকে মানে কংগ্ৰেছলৈ তেওঁলোকে মুছলিম সত্তাটোক যদি শ্ৰদ্ধা জনোৱা সেই মানুহখিনিৰ ওচৰত থাকে কাৰণ মুছলিম বহু কেইজন মোৰ খিলঞ্জীয়া মানুহ আছে যিসকলে আমাৰ লগত কাম কৰি আছে দৰাচলতে তেওঁলোকে প্ৰকৃত অসমীয়া তেওঁলোকে প্ৰকৃত খিলঞ্জীয়া গতিকে সেইসকলকো মই লৈ পেলাই মই কাম কৰিম আৰু যিসকলে আমাক বিশ্বাসঘাতকতা কৰিছে তেওঁলোকক মই মংগল হওক বুলি ক'ব খুজিছোঁ বুধোদয় হওক বুলি ক'ব খুজিছোঁ আৰু চিপাঝাৰ সমষ্টিত এই কামখিনি কৰি পেলাই উন্নয়নৰ ধাৰা মই বঢ়াই যাম ধন্যবাদ যোৱাকালি আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে চৰ অঞ্চলৰ এতিয়াও বহু ভূমি বেদখল হৈ আছে চিপাঝাৰটো যথেষ্ট পৰিমাণৰ আছে এই ক্ষেত্ৰত আপোনাৰ এইবাৰ পদক্ষেপ এতিয়া আপোনালোকে মই এইমাত্ৰ ক'লোঁ সেই সংবাদ মাধ্যমত যে এইবাৰ মই আমাৰ চৰ অঞ্চলৰ 17,000 ভোট মই যোৱাবাৰ একমাত্ৰ আমাৰ সাংসদ ডাঙৰীয়াক জিকোৱাৰ ক্ষেত্ৰত মই এটা পজিটিভিটি এটা লৈছিলোঁ মই তেওঁলোক অলপ বহা নাই কোনোদিন এইবাৰ মই কঠোৰ হৈছোঁ যে মই কেতিয়াও মিয়া ভোট মই লৈ মই জয়ী নহ'ম আৰু লগে লগে আপোনালোকে গম পাব যে এইবাৰ কিন্তু ভোট মোক 17,000 ভোট মই নাপালোঁ যদি পালোঁহেঁতেন তেতিয়াহ'লে 25 লগত 17 যোগ কৰিলে সেইখিনি ভোট হ'লহেঁতেন মোৰ কিন্তু এইখিনি মোৰ পৰা নিলে কোনে আমাৰে দুই একে লাগি পেলাই আমাৰ যিগৰাকী অসনাতনী পক্ষত ধ্বংস কৰিবৰ কাৰণে যিটো কাম কৰিছিল সেইগৰাকী কংগ্ৰেছৰ
আটাইখিনি ভোট তেওঁ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে মই ভালেই পাইছোঁ এতিয়া মোৰ ভাল হ'ল কি ভাল হ'ল যে তেওঁলোকে যদি ভোট দিলেহেঁতেন আমাক তেতিয়াহ'লে আমাৰ অন্তৰৰ মনটো অলপ মানে কোমল হ'লহেঁতেন এতিয়া কোমলতা নাই আমি এতিয়া মিয়াক উচ্ছেদ কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিম মই আগতে কৰিছোঁ এতিয়াও কৰিম কাৰণ সেই মিয়াখিনিক আমাৰ বিৰোধী পক্ষৰ নেতাজনে কি কৈছে গম পাইছেনে যে তোমালোকৰ এই গৰুৰ খুঁটি প্ৰকল্প ভাঙি ছিঙি তোমালোকৰ মাটি ঘূৰাই দিম বুলি কৈছে এয়া কি আপোনালোকে সহ্য কৰিব এইবিলাকতো আমি সহ্য কৰিব নিদিওঁ নহয় গতিকে মই আকৌ ক'লোঁ যে আজি মই বাৰ্তা দিছোঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে তেখেতে যি ধৰণে অসমখন গঢ়িব খুজিছে ইয়াত কিন্তু খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰি আমি কাম কৰিম খিলঞ্জীয়া অৰ্থটোত কিন্তু হিন্দু মুছলমান শিখ চব আছে কিন্তু যিসকল হিন্দু যিসকলে নেকি এই ইয়াৰ মানে বিৰোধী কাম কৰে মইতো মানে মই মুছলিমসকলৰ কথা নকওঁৱেই কিন্তু সেইসকলকো আমি কেতিয়াও সেই দৃষ্টিৰে চাম কি দৃষ্টিৰে জানে তেওঁলোককো আমি এই মুছলমান তথাকথিত যিসকলে নেকি এইবিলাক কাম কৰে সেইসকলৰ দৃষ্টিৰে আমি তেওঁলোককো চাম কিন্তু যিসকল মুছলিমে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ হকে কাম কৰি আছে সেইসকল মোৰ লগত সদায় থাকিব আপোনাক যিহেতু বিশাল ব্যৱধানত চিপাঝাৰ সমষ্টিবাসীয়ে জিকালে চিপাঝাৰ সমষ্টিবাসী ৰাজ্যক কেনেদৰে কৃতজ্ঞতা জনাব মই কৃতজ্ঞতা এইকাৰণে জনাইছোঁ যিসকলে নেকি সঁচাকৈয়ে আমাৰ যিটো দৃঢ়তা আমাৰ যিটো লক্ষ্য উদ্দেশ্যক আমাক মানে পূৰ্ণ কৰিবৰ কাৰণে সুযোগ দিলে তেওঁলোকক ধন্যবাদ দিছোঁ আৰু যিসকলে বিদ্ৰোহী কৰি মানে বিৰোধিতা কৰি পেলাই আমাৰ নস্বাত কৰিব খুজিছিল সেইসকলৰ প্ৰতি মোৰ কৰুণা জন্মিছে আৰু তেওঁলোকক মই এটাই কথা কৈছোঁ যেন তেওঁলোকে এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰ্যকৰ্তা ওচৰলৈ যাতে নাহে আহিলে কিন্তু কথা বেয়া হ'ব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996